বিলাসীপাৰাৰ চাপতগ্ৰাম মহাবিদ্যালয় সন্মুখত ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ। মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰ.পি. সিঙৰ স্বেচ্ছাচাৰিতা আৰু ময়মতালিৰ অভিযোগ তুলি ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন দল সংগঠনে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদকাৰী অধ্যক্ষ আৰ.পি. সিং গোবেক, আৰ.পি. সিং মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে মহাবিদ্যালয়ৰ চৌহদ। উল্লেখ্য যে বৃহত্তৰ চাপতগ্ৰাম অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান চাপতগ্ৰাম মহাবিদ্যালয়ৰ অধ্যক্ষ আৰ.পি. সিঙে দীৰ্ঘদিনীয়া স্বেচ্ছাচাৰিতা চলাই অহাৰ এক অভিযোগ উত্থাপিত হৈ আহিছে। মহাবিদ্যালয়খনৰ গভৰ্ণিং বডিৰ সভাপতি হেমেন্দ্ৰ নাথ ব্ৰহ্মৰ সহযোগত অধ্যক্ষগৰাকীয়ে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লুণ্ঠনৰাজ চলাই অহাৰ অভিযোগ ছাত্ৰ-ছাত্ৰীৰ। অহা 21 জুলাই গভৰ্ণিং বডিখনৰ কাৰ্যকাল অন্ত পৰিব। কিন্তু অধ্যক্ষগৰাকীয়ে চাপতগ্ৰামবাসীক অন্ধকাৰত ৰাখি পুনৰাই হেমেন্দ্ৰ ব্ৰহ্মক সভাপতি নিৰ্বাচিত কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে। স্থানীয় যথেষ্ট সংখ্যক যোগ্য ব্যক্তি থকাৰ পিছতো অধ্যক্ষগৰাকীয়ে গোসাইগাঁৱৰ পৰা আনি হেমেন্দ্ৰ নাথ ব্ৰহ্মক সভাপতি বাছনি কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে বুলি অভিযোগ উঠিছে। লগতে এগৰাকী অধ্যক্ষই মহাবিদ্যালয়খনৰ চৌহদত থকা মূল্যৱান চেগুন গছ কাটি তহিলং কৰি ঘৰৰ আচবাব পত্ৰ গঢ়ি তোলা বুলি অভিযোগ প্ৰতিবাদকাৰী। চাপতগ্ৰাম মহাবিদ্যালয়ৰ সন্মুখত আমি আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ, কাৰণ আজি এই ছাত্ৰসকলৰ বহুত দিনৰ পৰা অভিযোগ আছে যে এই কলেজত সদায় এই প্ৰিন্সিপালৰ মহিমাতলি চলে। আৰু আমি দেখিবলৈ পাইছোঁ যে এই প্ৰিন্সিপালৰ যি গভৰ্ণিং বডি আছে এই কলেজখনৰ আপোনাৰ 21 আগষ্টত কাৰ্যকাল শেষ হ'ব, কিন্তু প্ৰিন্সিপালে পুনৰ এই হেমেন্দ্ৰ নাথ ব্ৰহ্মক এপইণ্টমেণ্ট আনিছে। আমি জানিবলৈ পাইছোঁ বা আমি জানো যে এই হেমেন্দ্ৰ নাথ ব্ৰহ্মৰ ঘৰ গোসাইগাঁও। আমাৰ এটাই দাবী যে এই চাপতগ্ৰামৰ বুদ্ধিজীৱী বা কোন ভাল মানুহক ইয়াতে এপইণ্টমেণ্ট দিব লাগে। নিয়োগ কৰিছে হেমেন্দ্ৰ নাথ ব্ৰহ্মক। আমি এতিয়া কোনো পৰ্যায়ে মানি ল'ব নোৱাৰোঁ, কাৰণ হেমেন্দ্ৰ নাথ ব্ৰহ্ম বিগত দিনৰ কাৰ্যকালত এই চাপতগ্ৰাম কলেজৰ বহুতো অসুবিধাৰ বিষয়ে তেখেতে আমি লিখিতভাৱে জনাইছিলোঁ, কিন্তু তেখেতে আমাৰ কোনো সুবিচাৰ কৰি দিয়া নাই বা কোনো সুউত্তৰ পোৱা নাই। এইকাৰণে আমি এইবেলি যি নিযুক্তি পত্ৰ প্ৰেৰণ কৰিছে, আমি এই নিযুক্তি পত্ৰত আমি কোনো পৰ্যায়ে মানি নলওঁ আৰু মানি লোৱা এইটো কথাও নহয়, কাৰণ তেখেতে ইয়াৰ আগৰ কাৰ্যকালত কোনো এটা কামে সমাধান কৰিব বিচৰা নাই। গতিকে আমি এই ছাত্ৰ সমাজে আমি এটা দাবী কৰিছোঁ যে আমাৰ চাপতগ্ৰাম অঞ্চলৰ যিকোনো বুদ্ধিজীৱী বা ইয়াৰ প্ৰাক্তন প্ৰফেচাৰসকল আছে, ইয়াৰ পৰাই বাছনি কৰি যিকোনো এজনক গভৰ্ণিং বৰ্ডৰ সভাপতি পাতিব লাগে। অন্যথা আমি যি কাৰ্যসূচী আমি হাতত লৈছোঁ, এইটো অনিৰ্দিষ্ট কালৰ কাৰণে আমি চলাই যাবলৈ বাধ্য হ'ম।